আৰু এইফালে আছে আমাৰ বাইদেউ আৰু বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম এক্সেছ বাৰ দুলৰাজ আহিলে আৰু মোক মানে ভিডিঅ' চাই কৈছে দুলৰাজেও বাকী এক্সেছ বাৰ ভিডিঅ' দি আছে একো বুজা চুজা নাই মই কৈছোঁ তুমি আহিলে ধুনীয়াকৈ এটা বাৰ্ছ লোৱা আৰু তেতিয়া নিশ্চয় গম পাবা কেনেকুৱা হয় এতিয়া তাক বাৰ্ছ ৰান কৰিম এইফালে ভিতৰত আছে এক্সট্ৰা ৰুম তাকে এতিয়া বিচনাত শুই দিছোঁ তাৰ পিছত চাওঁ কি কৰে ঠাণ্ডা লাগিব পাৰে এইখন দি দিলোঁ দেই এইটো এটা মানে এনাৰ্জি কানেক্ট কৰা পইণ্ট হয় আৰু ছেপ্টেম্বৰ মাহৰ ক্লাছ আৰম্ভ কৰিছোঁ আজি 1 ছেপ্টেম্বৰ হয় আৰু এওঁলোকে মোৰ তাত ক্লাছ ল'লে আৰু এওঁ ছেকেণ্ড ক্লাছ লৈছে কাৰণ আগতে পল্লৱী বাটাত শিকা হয় আজি মোৰ ওচৰত ছেকেণ্ড ক্লাছ কৰিব আহিছে আৰু মোৰো ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিলে অকণমান কৈ দিয়ক আমার বহুত ভাল লাগিছে আগতেও মই টাইলাইজেশ্যন লৈছোঁ আৰু আজি কৰি মোৰ বহুত ভাল লাগিছে আৰু কোনোবা যদি কৰিব ইচ্ছা কৰে আপোনালোকে আহিব পাৰে আৰু তেওঁ পল্লৱী বাটাত শিকা হয় আৰু তেওঁ মোৰ তাত ছেশ্যনো লৈছে আৰু লগতে আজি শিকিব আহিছে তেওঁ নিজে ফোন কৰি কৈছে মই তোমাৰ ছেপ্টেম্বৰৰ প্ৰথম ক্লাছতে গৈ আছোঁ মোৰ বহুত বেছি ভাল লাগিছে কাৰণ ছেকেণ্ড ক্লাছ কৰিব আৰু এগৰাকী অহাৰ কথা আছিলে তেওঁৰ যেনিবা অলপ প্ৰব্লেম হ'ল আহিব নোৱাৰিলে কিন্তু এগৰাকী হ'লেও যে মই ছেকেণ্ড ক্লাছৰ মানুহ পালোঁ মোৰ ভাল লাগিছে কাৰণ কিবা এটা আৰু তো আপোনালোকৰ কেনেকুৱা লাগিছে আৰু তুমি কোৱা কেনেকুৱা লাগিছে ক্লাছটো কৰি বহুত ভালেই লাগিছে মই প্ৰথম বাৰ্ছ লৈ গৈছিলোঁ আৰু আজি ক্লাছটো শিকিব আহিলোঁ আৰু মোৰ তাত বাৰ্ছ লোৱাই হয় অলপ আৰু দুবৰি কোৱা ভালে লাগিছে মই বাৰ্ছ লৈ গৈছিলোঁ আগতে এদিন তাৰপিছত আজি শিকিলে ভালে শিকিব পাৰিছা মই শিকাব জানিছো ন ভালকে আৰু বাইদেৱে বিৰাট ভাল পাইছে মই ধুনীয়াকে শিকাব তো মোৰো ভাল লাগিছে আৰু আলিস্মিতা চাই পেলাই ভাল লাগিছে কি কওকচোন ভিডিঅ'ত চাই পেলাই মই বাইদেউ তাতে শিকিম বুলিয়ে তাৰমানে সেই কৰি লৈছিলোঁ আৰু সিদ্ধান্ত কৰি লৈছিলোঁ আইঅ থেংক ইউ বাইদেউ সদায় এনেকে মৰম দিব আপোনালোকে আৰু আৰু তাই মোৰ লগত বৰ্তমান মোৰ লগত থাকে মানে এতিয়া ছেশ্যনত হেল্প হ'ব বুলি অলপ শিকাই আছিলো ফাইনেলি আজি তাই ক্লাছটো কৰিলে কাৰণ আজিৰ পৰা মোৰ লগতে থাকিব আৰু আপোনালোকে ছেশ্যনো ল'ব পাৰিব তাইৰ পৰা মোৰ তাত আহিলে তো দেখাই দিলো আৰু এইপিনে বাইদেউকো দিওঁ হেল্ল' আৰু পল্লৱী বাটাত শিকিছিলে প্ৰথম ছেকেণ্ড ক্লাছ মোৰ তাত তো অকণমান ভনীয়েক হিচাপে বাইকক শিকাইছো নাজানো লাজে ভয়ে তো ভাল লাগিছে সৰুৰ পৰা কাজিয়া কৰি ডাঙৰ হলো মানে বাইক ভনীয়েকৰ কাজিয়া আৰু আজি মই মাষ্টৰনী হলো তাই সৰুতে তাই আছিলে মোৰ ওপৰত এতিয়া মই ডাঙৰ হৈ মই হলো ভাল লাগিলে ন দুলৰাজ আহিছে মোৰ ওচৰত এক্সেছ বাৰৰ কথা জানিবৰ কাৰণে আৰু এক্সেছ বাৰ কি হয় আৰু লগতে এক্সেছ বাৰৰ ছেশ্যন ল'বৰ কাৰণে আৰু তাক ছেশ্যন দিলোঁ সি উঠিবই পৰা নাই উঠা হৈ গ'ল তোমাৰ 1 ঘণ্টা ছেশ্যন পাই এতিয়া উঠিব পৰা নাই কেনেকুৱা লাগিলে কৈ দিয়া অলপ ভালে লাগিলে নে মাথাটো ঠাণ্ডা পৰিছে নে গৰম লাগিছে এইটো কোৱা ঠাণ্ডা পৰিছে ন এতিয়া চাবা কেনেকুৱা মেজিক হৈ যাব একদম ল'ৰা ছোৱালী টোপনি পৰা এজন উঠি আহিছে ভৰ টোপনি পৰা তেনেকুৱা লাগি গৈছে ৰঙা হৈ আছে এয়া হৈছে এক্সেছ বাৰৰ তো আজি ফেমিলি হৈ আহিছে বাৰু দেই পখিলা বেটী আৰু ধুনুকলি যাও আহিছে এক্সেছ বাৰ লোৱা হ'ল এতিয়া আমাৰ ঘৰলৈকে যাম কাৰণ আমাৰ ঘৰত আজি ৰাখিম কাৰণ ৰাতি হৈ গ'ল ন দূৰৰ আলহী আৰু বাইকৰ ঘৰ বুলি আহে তাতে আজি এক্সেছ বাৰৰ বিষয়ে জানিবও আহিলে এক্সেছ বাৰৰ ভিডিঅ' পাব দুলৰাজে কৰিছে ভিডিঅ' তো পাব আপোনালোকে খুব ধুনীয়া ভিডিঅ' আৰু যিসকলে শিকিব বিচাৰে কণ্টেক্ট কৰিব দুলৰাজৰ ভিডিঅ'ৰ পৰা কণ্টেক্ট কৰিলেও হ'ব আৰু মোৰ ভিডিঅ' চাই কণ্টেক্ট কৰিলেও হ'ব মই ধেমাজি মানে আপাৰ আছাম গৈ আছোঁ ধেমাজি শিৱসাগৰ ডিব্ৰুগড় সকলোতে গৈ আছোঁ তো চাব আপোনালোকে এতিয়া তুমি উঠা সোনকালে উঠা নেকি হয় এইটো পঢ়িবা তুমি নালাগে পঢ়িবা এইটো মই কিবা লিখি আছো বেটা ইয়াতে মই ABC লিখিছো তোমাৰ নামটো লিখিছো তোমাৰ নামটো কৈ দিয়া হা পখিলা দাস আমাৰ লিউক পাই একদম বিৰাট ফূৰ্তি পাইছে পখিলাই দিয়া দিয়া খেলা দেই জঁপিয়াবা অ' মা বৰ ভাল পাইছে
আহিছিলে সময় দিব পৰা নাই মই যিহেতু মই এক্সেছৰ লগত আৰু পূৰা মানে ক্লাইণ্ট ভৰ্তি হৈ আছে ৰাতি থাকিলে বেছিৰাই তাকো বাৰ্ষ্ট ৰান কৰিলোঁ ভিডিঅ' পাব আৰু খুব বেছি ভাল পালে ৰাতি খুব ধুনীয়াকৈ শুলে ন কোৱা তুমি তোমাৰ মুখে দেখোৱা সঁচাকৈ নাই টোপনি ধৰিলে ৰাতি এনে 3টা মানলৈকে শুৱে হেনো কালি 12টাতে টোপনি গ'ল 12টা বজাতে কালি টোপনি আৰু যি কি নহওক ওলাই থাকো এতিয়া ঠিক আছে এতিয়া তেওঁলোক যাব মানসমণি ছাৰহঁতৰ ঘৰত দেখাম আকৌ বাকীখিনি তই ধুনুকলি যা বাই বাই এয়া ভিনিয়ে থ'ব যাব মানে মোৰ হাজবেণ্ডে তেওঁলোকক অকণমান আগবঢ়াই দিব বাই বাই ৰ'ব এক্সেছৰ লগতে আৰু এটা ভাল খবৰ দিওঁ মোৰ লগৰ এজনী এটা খুব ধুনীয়া চেনেল খুলিছে আৰু ইমান ধুনীয়া ধুনীয়া ৰেচিপিবিলাক দি থাকে দেখিয়ে খাওঁ লাগে নহয় জানো এয়া দেখিছেনে ইমান ধুনীয়া ৰেচিপি আপোনালোকে যদি বনাই ভাল পায় খাই ভাল পায় তেতিয়াহ'লে এই চেনেলটো স্ক্ৰীণত দিয়াই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাইৰ ভিডিঅ'বিলাক চাব সঁচাকৈ আপোনালোকে দেখিলে খাওঁ লগা বস্তুবিলাক বনায় আৰু খুব ধুনীয়া আপোনালোকেও বনাব পাৰিব ভিডিঅ' চাই আৰু টেষ্টি আঞ্জা খাব পাৰিব যিসকলে ইণ্টাৰেষ্টেড হয় খোৱাৰ কাৰণে আৰু বনাই ভাল পায় তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাব কমেণ্ট কৰিব কেনেকুৱা হয় মোৰ কিন্তু বহুত বেছি ভাল লাগে তাইৰ এই চেনেলটো চাই কাৰণ মই খাই ভাল পাওঁ আপোনালোকে জানে কাৰণ মোৰ খোৱা কাৰণে মই চেনেলেই খুলি থৈ দিছোঁ পাকঘৰ তো এইটোৰ কাৰণে আপোনালোকেও যদি খাই ভাল পায় বনাই ভাল পায় এই চেনেলটো চাব এবাৰ খুলি গোটেই ভিডিঅ'বিলাক চাই আপোনালোকে সঁচাকৈ ভাবিব তো আজিলৈ বাই তো আপোনালোকে আশা কৰিলোঁ সকলোৱে ভালে থাকক তো বাই